নমস্কাৰ, মই নীলোৎপল শইকীয়া পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাতত খুব কম সময় আছে, মানে আমাৰ এপ্লাই কৰাৰ সময়সমূহ মানে সময় চাপিছেহি। লাষ্ট ডেট 8 তাৰিখ। 8 তাৰিখৰ আগতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব। মানে অসম পুলিচ, ফৰেষ্ট কামাণ্ডো, SI, গ্ৰেড 4ৰ পৰা চাফাই কৰ্মচাৰী, SI মানে যিমানখিনি পষ্ট ওলাইছিল গোটেইখিনি পষ্টৰ লাষ্ট ডেট একেবাৰে হাতত আহি পৰিছে। সময় খুব তাকৰ আজি 1 তাৰিখ ষ্টাৰ্ট হৈ গ'ল। হাতত মাত্ৰ 6-7টা দিন আছে। 8 তাৰিখ লাষ্ট ডেট। গতিকে এইকেইটা যি দিন হাতত সময় আছে, গতিকে এইকেইটা দিনৰ ভিতৰতে আপোনালোকে এপ্লাইটো কৰি লওক। হাতত মানে লাষ্ট ডেট আৰু ইমান আগৰ সেই পুলিচটোৰ নিচিনা ইমান তোমালোকৰ ডেটৰ ওপৰত ডেট বহাই নাথাকে। এইবাৰ এইটোৱে লাষ্ট ডেট 8 ফেব্ৰুৱাৰী। 8 ফেব্ৰুৱাৰীৰ পাছত তেনেকুৱা কোনো ধৰণৰ ডেট নাপাবা। আৰু ভেকেঞ্চি ইনক্ৰিজ হ'ব, এইটো চিয়'ৰ। সময়ত গম পাবগৈ, লগালগ যে 8 তাৰিখে এপ্লাই শেষ হ'ল বুলিয়ে 9 তাৰিখে ভেকেঞ্চি বঢ়াই দিব তেনেকুৱা নহয়। ইণ্টাৰভিউ সময়তো ভেকেঞ্চি বঢ়াই দিব পাৰে, বা মেৰিট মৰাৰ আগত বা এই প্ৰচেছখিনি হোৱাৰ আগত ভেকেঞ্চি বৃদ্ধি হৈ যাব। কামাণ্ডো হওক বা কনষ্টেবলৰে পষ্টেই হওক বা SI হওক, SIটো ডাইৰেক্টলি ক'ব নোৱাৰি, কিন্তু কামাণ্ডো আৰু কনষ্টেবল পষ্ট ABUB বা ফৰেষ্ট এইখিনিত ভেকেঞ্চি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা 100% আছে। খালি ৱেইট কৰিব লাগিব। এতিয়া জাষ্ট তোমালোকে এপ্লাইটো কৰি থোৱা আৰু লাষ্ট ডেট কৈছোঁ যে 8 তাৰিখ। হাতত খুব কম সময় আছে। 8 পাছৰ পৰা একদম ডিগ্ৰী পাছলৈকে এপ্লাই কৰিব পৰাকৈ বহুখিনি পষ্ট মুকলি কৰি দিছে। আৰু সেইখিনি পষ্টত সকলোৱে এপ্লাই কৰিব পৰাকৈ কোৱালিফিকেশ্যন অনুসৰি পষ্টবোৰ দিছে। গ্ৰেড 4 হ'লে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰি। আৰু বাকী তোমালোকে SI হ'লে গ্ৰেজুৱেট, কনষ্টেবলখিনি হ'লে 10 পাছ, বাকী কনষ্টেবলৰ যিটো গাৰ্ড হওক বা যিটো UB পষ্ট হওক 12 পাছ, মানে কোৱালিফিকেশ্যন অনুসৰি বহুখিনি পষ্ট দিছে। গতিকে এপ্লাই কৰা, যাৰ যি কোৱালিফিকেশ্যন আছে, যাৰ যি চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ আছে, কিবা আছে, মুঠতে এপ্লাইটো কৰি দিয়া। লাষ্ট ডেট পালেহি, কিন্তু হাতত খুব কম সময় আছে। ভেকেঞ্চি ইনক্ৰিজ হোৱাটো সম্ভাৱনা আছে, এইটো মই আকৌ কৈছোঁ। যিহেতু হাতত খুব কম সময় আছে, সেইকাৰণে আজি এই ভিডিঅ'টো দিলোঁ। ইমান ইম্পৰ্টেণ্ট হয়তো কাৰোবাৰ কাৰণে নহ'ব পাৰে, কিন্তু যিসকলে একেবাৰে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। কাৰণ ইমান মেছেজ ডেইলি আহি থাকে, মোৰ এপ্লাই কৰি এইটো ভুল, সেইটো ভুল হ'ল, কিবা হ'ব নেকি, এক্সচেঞ্জৰ ডেট পাৰ হৈ গ'ল, এনেকৈ এপ্লাই কৰি দিলোঁ। এক্সচেঞ্জৰ কাৰোবাৰ ডেট পাৰ হৈ গ'ল, যদি এপ্লাই কৰি দিলা, নতুনকৈ এক্সচেঞ্জখন ৰিনিউ কৰি তোমালোকে ৰিআপডেট কৰি ল'বা। আৰু বাকী কিবা ডকুমেণ্টছ আপলোড কৰিছিলা, বাকী ইণ্টাৰভিউ সময়ত তোমালোকৰ কিবা খেলি মেলি আছে, এফিডেভিট লৈ যাব পাৰা, বোলে মোৰ ডকুমেণ্টছৰ এইটো নাম আছিল, এইটো তেনেকুৱা। মুঠতে চলিউশ্যন আছে। এনেকুৱা কেতিয়াও নহয় যে তোমাক ইণ্টাৰভিউৰ পৰা কেঞ্চেল কৰি পঠাই দিব। খালি এপ্লাই কৰোঁতে A to Z একদম সাৱধান, মানে শুদ্ধভাৱে কৰিবা। বাকী ভিডিঅ'টো ইমানখিনিয়ে কথা আছিলে। ধন্যবাদ।